কংগ্ৰেছে এই বাস্তৱতাটো বুজি উঠিব লাগিব যে এতিয়ালৈকে কংগ্ৰেছক মানুহে সম্পূৰ্ণৰূপে গ্ৰহণ কৰা নাই। গ্ৰহণ কৰিবৰ কাৰণে পৰিৱেশ এটা অহাৰ লগে লগে তেওঁলোকে এনেকুৱাকৈ হামৰাও কাঢ়িব ধৰিছে, তেওঁলোকে এনেকুৱাকৈ উৎপাত কৰিব ধৰিছে, তেওঁলোকে এনেকুৱা অটপালি কৰিব ধৰিছে যে আন সকলোৰ অস্তিত্বকে নচ্ছাত কৰি তেওঁলোকে অকলেই চৰকাৰ গনাই দিম আৰু তোমালোকে আহিলে আহিবা নাহিলে নাই ধৰণৰ এটা মুড লোৱা আৰম্ভ কৰি দিছে। সেইকাৰণে মই এই মুহূৰ্তত আপোনালোকক ক'ব খোজোঁ যে কংগ্ৰেছ দলে যদি সঁচাকৈ এই আকাশৰ পৰা নামি নাহে আৰু সদায় যদি আকাশতে চাং পাতি থাকে তেতিয়াহ'লে আমি বিজেপিক খেদাব নোৱাৰিম। বিজেপিক খেদোৱাটো এই মুহূৰ্তত আমাৰ সকলোৰে জাতীয় দায়িত্ব। এই বিজেপিক যদি খেদাব নোৱাৰোঁ কোনো মানুহ অসমত শান্তিত থাকিব নোৱাৰোঁ, কোনো মানুহেই অসমত শান্তিত থাকিব নোৱাৰোঁ। বিজেপিয়ে অসমখন দেউলীয়া কৰি দিলে। আপোনালোকে ভাবকচোন যে অসমত কোনদিনা এজন কৰ্মচাৰীক ডিয়াৰনেছ এলাউন্স দিবৰ কাৰণে 4টা কিস্তিত পইচা দিবলগীয়া হৈছে। হিমন্ত বিশ্ব শৰ্মা কিমান দৰিদ্ৰ হ'লে, চৰকাৰখন কিমান দৰিদ্ৰ হ'লে এটা দৰমহা 4 ভাগ কৰি 4 বাৰত দিবলগীয়া, কিস্তি কৰি দিবলগীয়া অৱস্থা হৈছে। তাকো দৰমহা নহয়, DA 6% নে কিমান এটা DA দিছিলে, সেইটো দিবৰ কাৰণে ধন কৰি। গতিকে পৰিস্থিতি অতি ভয়াৱহ। এই পৰিস্থিতিৰ পৰা অসমৰ মানুহক যদি উদ্ধাৰ কৰিব লাগে তেতিয়াহ'লে আমি বিজেপিক খেদাব লাগিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।